হয় নিশ্চয়কৈ আমাৰ যেহেতুকে এইবাৰ আমাৰ ইংলেণ্ড ক্লাবৰ উদ্যোগত যি ৰঙালী বিহুখন উদযাপন কৰা হয় বৃহত্তৰ দক্ষিণ গাঁও ৰঙালী বিহু এই বিহুখন এইবেলি আমি ৰূপালী জয়ন্তী বৰ্ষ আমি এই বছৰে কৰাৰ কথা আছিলে কিন্তু বিহুখনৰ কাৰণে আমি অকণমান অনুষ্ঠানটো আমি পিছুৱাই দিছোঁ অহা বছৰ আমাৰ বিধায়ক মহোদয় আৰু মোৰ পাৰিষদ পুঁজিৰে আমাৰ এই মঞ্চখন তথা এই কাৰ্যালয়টো এটা খুব আটকধুনীয়াকৈ আমি নিৰ্মাণ কৰা হ'ব এটা মঞ্চখন আৰু কাৰ্যালয়টো তাত অহা বছৰলৈকে যাতে খুব এই বিহুখন তাত খুব সুন্দৰকৈ অনুষ্ঠিত কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা হ'ব প্ৰায় 15 লাখ টকা পুঁজি ইয়াত ধাৰ্য কৰা হৈছে আৰু সেইখিনি কাম আমি মেয়ৰ আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰা আৰম্ভ কৰিম হয় ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ পঞ্চায়তত জয়যাত্ৰা আৰম্ভ হৈ গৈছে কাৰণ ৰাইজে দেখি আছে মিত্ৰজোঁট চৰকাৰখনে কি কৰি আছে গতিকে এই চেগতে কৈছোঁ আমাৰ যিহেতু বিৰোধী শিবিৰে ৰাইজৰ ওচৰত যাবলৈ সময় পোৱা নাই তেওঁলোকৰ নিজৰ অন্তকণ্ডলৰ মাজতে তেওঁলোক ব্যস্ত হৈ আছে গতিকে তেওঁলোকে ৰাইজৰ ওচৰত কি প্ৰচাৰ চলাব তেওঁলোকে ৰাইজৰ প্ৰতিযোগিতাত নিৰ্বাচনত কি অৱতীৰ্ণ হ'ব তেওঁলোকে জানে গতিকে আমি অহৰহ ৰাইজৰ হৈ কাম কৰি আছে আমাৰ মিত্ৰজোঁট চৰকাৰখনে অসমৰ উন্নতিৰ হকে কাম কৰি আছে আৰু ৰাইজে দেখি আছে সেইবাবে এইবেলি পঞ্চায়তো ৰাইজে আমাৰ মিত্ৰজোঁট চৰকাৰখনকে দিব হয় নিশ্চয়কৈ আমাৰ যেহেতুকে এইবাৰ আমাৰ ইংলেণ্ড ক্লাবৰ উদ্যোগত যি ৰঙালী বিহুখন উদযাপন কৰা হয় বৃহত্তৰ দক্ষিণ গাঁও ৰঙালী বিহু এই বিহুখন এইবেলি আমি ৰূপালী জয়ন্তী বৰ্ষ আমি এই বছৰে কৰাৰ কথা আছিলে কিন্তু বিহুখনৰ কাৰণে আমি অকণমান অনুষ্ঠানটো আমি পিছুৱাই দিছোঁ অহা বছৰ আমাৰ বিধায়ক মহোদয় আৰু মোৰ পাৰিষদ পুঁজিৰে আমাৰ এই মঞ্চখন তথা এই কাৰ্যালয়টো এটা খুব আটকধুনীয়াকৈ আমি নিৰ্মাণ কৰা হ'ব এটা মঞ্চখন আৰু কাৰ্যালয়টো তাত অহা বছৰলৈকে যাতে খুব এই বিহুখন তাত খুব সুন্দৰকৈ অনুষ্ঠিত কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰা হ'ব প্ৰায় 15 লাখ টকা পুঁজি ইয়াত ধাৰ্য কৰা হৈছে আৰু সেইখিনি কাম আমি মেয়ৰ আমাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰা আৰম্ভ কৰিম হয় ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ পঞ্চায়তত জয়যাত্ৰা আৰম্ভ হৈ গৈছে কাৰণ ৰাইজে দেখি আছে মিত্ৰজোঁট চৰকাৰখনে কি কৰি আছে গতিকে এই চেগতে কৈছোঁ আমাৰ যিহেতু বিৰোধী শিবিৰে ৰাইজৰ ওচৰত যাবলৈ সময় পোৱা নাই তেওঁলোকৰ নিজৰ অন্তকণ্ডলৰ মাজতে তেওঁলোক ব্যস্ত হৈ আছে গতিকে তেওঁলোকে ৰাইজৰ ওচৰত কি প্ৰচাৰ চলাব তেওঁলোকে ৰাইজৰ প্ৰতিযোগিতাত নিৰ্বাচনত কি অৱতীৰ্ণ হ'ব তেওঁলোকে জানে গতিকে আমি অহৰহ ৰাইজৰ হৈ কাম কৰি আছে আমাৰ মিত্ৰজোঁট চৰকাৰখনে অসমৰ উন্নতিৰ হকে কাম কৰি আছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত